बिधानसभा बियाबनिफ्राय कंग्रेस दलनि बिजाथिनि मिजिं लानानै आसाम प्रदेश कंग्रेस कमिटिनि गाहाय नेतारि आजाद हुसेना सावरायनाय हाबाफारियाव बाहागो लाफैदों। फैबाय थानाय बिधानसभा बिसायख'थियाव 5 नं परबतजरा बियाबनिफ्राय इन्डियान नेशनेल कंग्रेस दलनि बिजाथिनि मिजिं लानानै बिजाथि गसंनो आजाद हुसेना हास्थायदों। बेनिनो मिजिंजों दिनै परबतजरा बिधानसभा बियाबनि आसाम प्रदेश कंग्रेसनि गुबुन थाखोनि ससियेल मिडिया थान्दैफोर आरो गोबां अनजिमानि कंग्रेस दलनि दैदेनगिरिफोरनि नुजाथिनायजों गंसे हटेलाव सावरायलायनायखौ नुनो मोननाय जादों। हाबाफारियाव आसाम प्रदेश कंग्रेसनि माइनरिटि बिफाननि गाहाय नेतारि आजाद हुसेन बिथाङा खौरांगिरिनि मोनसे मोगा-मोगियाव मिथिहोयोदि बिथाङा 5 नं परबतजरा बिधानसभा बियाबनिफ्राय कंग्रेस दलनि बिजाथि महरै बिसायख'थि गेलेनो थाखाय थिरांथा लानायखौ खौरां बिजोंनि गेजेरजों फोरमायनायखौ नुनो मोनदों। 5 नं परबतजरा बिधानसभा बियाबनि बिजाथि गसंनो हास्थायनाय आसाम प्रदेश कंग्रेस माइनरिटि कमिटिनि गाहाय नेतारि आजाद हुसेना खौरांगिरिनि सिगाङाव मा फोरमायखो आबुङै मिथिना लानि। प्रस्तुति माने आमार भाले प्रस्तुति चलि আছে परबतजरा সমষ্টিৰ বাবে। মই প্ৰাৰ্থিত্ব প্ৰত্যাশী কংগ্ৰেছ দলৰ পৰা আৰু মই মাইনৰিটি অল আসাম মাইনৰিটি কংগ্ৰেছ কমিটিৰ পৰা মাইনৰিটি বিভাগৰ মই জেনেৰেল ছেক্ৰেটাৰীও হয়। মই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে আমাৰ কংগ্ৰেছ দলৰ ভেটি মজবুত কৰিবৰ কাৰণে মই ইয়াতে আহিছোঁ। কাৰণ টিকেটটো এইটো টিকেট জনা মালিক আমি নহয়, AICC হয়। গতিকে কিন্তু আমাৰ মূল লক্ষ্য হ'ল যে BTC এৰিয়াত আমি যাতে 15টা MLA ৰ পৰা কমচে কম 10ৰ পৰা 12টা জানে আমি আমাৰ APCCৰ প্ৰেচিডেণ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ যেনেকৈ হওক আমাৰ BTCত 10ৰ পৰা 12টা আমাক সিট আনিব লাগে। তাৰ কাৰণে আমি কাম কৰি আছোঁ দিনে নিশাই। প্ৰতিটো কংগ্ৰেছ কৰ্মীয়ে লাগি আছে BTCত। আমি এইবাৰ যেনেকৈ হওক আমি আগন্তুক বিধানসভা নিৰ্বাচনত আমি 10ৰ পৰা 12টা সিট যাতে আনিব পাৰোঁ তাৰ কাৰণে আমি গোটেই কংগ্ৰেছীয়ে আমি কাম কৰি আছোঁ। তাৰ লগতে মই পাৰ্চনেলি পৰ্বতজৰা সমষ্টিৰ হৈ কাম কৰি আছোঁ। পৰ্বতজৰা ৰাইজৰ দুখ সুখবোৰ বুজি আছোঁ। মই ইয়াৰে নিবাসী হয়, BTC নিবাসী হয়, প্লাছ পৰ্বতজৰাও মোৰ মানে গ্ৰাণ্ডফাদাৰ মানে মোৰ দাদাৰ ঘৰ আছিলে। চ' এতিয়া আমি বেচিকেলি মোৰ পেৰেণ্টছ কোকৰাঝাৰত শ্বিফ্ট হ'ল। গতিকে মই BTCৰ মানুহ ইনক্লুডিং সমষ্টিৰো হয়। মই ৰাইজৰ প্ৰতিটো দুখ মই পৰ্বতজৰা যিমান ঘূৰি চাই দেখিলোঁ ৰাস্তা নাই, ৰাস্তা ঘাটৰ প্ৰব্লেম। বহুত মানুহে মোক ক'লে ছাৰ এই ৰাস্তা ঘাট নাই আমাৰ ইমান দিন হ'ল। আপোনালোকে চাওকচোন 15 বছৰ 20 বছৰ হ'ল BTC গঠন হোৱা। হাগ্ৰামা চৰকাৰ আহিলে 15 বছৰ প্লাছ আমাৰ প্ৰমোদ ডাঙৰীয়া 5 বছৰ হৈ গ'ল। কৰাৰ পিছতো আমাৰ ৰাস্তা ঘাটৰ স্কুলৰ হস্পিটেলৰ ইমান সমস্যা। কি কাম কৰিলে তেখেতে? তেখেতে নিজৰ সম্পদ কৰি ল'লে। গতিকে আগন্তুক নিৰ্বাচনত আমি আশা ৰাখিছোঁ কংগ্ৰেছে 10ৰ পৰা 12টা সিট আনিব আৰু পৰ্বতজৰা সমষ্টিৰ যিয়ে কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব তেখেতক জিকাই আনিব আমাৰ পৰ্বতজৰা ৰাইজে। আৰু এইবাৰ 2026ত সকলোৱে জানে যে আমাৰ সন্মানীয় প্ৰেচিডেণ্ট ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চৰকাৰ হ'বলৈ গৈ আছে। আৰু পৰ্বতজৰা সমষ্টিৰ কাৰণেও আমি যথেষ্ট কাম কৰি যাম। প্ৰত্যেকটো ৰাইজৰ দুখ যদি মই MLA বিধানসভালৈ যাওঁ ৰাইজৰ তৰফৰ পৰা পৰ্বতজৰা সমষ্টিৰ কাৰণে প্ৰতিটো দুখ বেদনা লৈ মই বিধানসভাত মই মাত মাতিম আৰু চবৰে হৈ মাত মাতিম। এয়া কামনা কৰোঁ। চাওক তেখেতে মানুহে হিয়া উজৰি তেখেতক ভোট দিলে। BTC-বাসীয়ে হিন্দু মুছলিম আদিবাসী চবেই মিলি তেখেতক হিয়া উজৰি ভোট দিলে। কিন্তু তেখেতে বিজেপিৰ আগৰ পৰাই বিজেপিৰ লগত মিলা আছিল। প্ৰতিটো BTC-বাসীক তেখেতে পিঠিত চূড়া মাৰি দিলে। গতিকে আগন্তুক নিৰ্বাচনত তাৰ প্ৰতিফল তেখেতে পাব। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰতো আমি একো পোৱা নাই। এইটো ভেকু ভাওনা চলি আছে চৰকাৰৰ ফালৰ পৰা। আমি একো ভালকৈ হেৰি পোৱা নাই। আমি আশা ৰাখিছোঁ চৰকাৰে আকৌ তীব্ৰ গতিত কৰক আৰু আমাক ন্যায়টো সোনকালে লাগে। আমি 2026ত চৰকাৰক প্ৰত্যুত্তৰ ভালকৈ পাই যাব আৰু এনেও পাই যাব। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া এনেও আহি আছে, চৰকাৰ আমাৰ হ'বই আৰু তাৰ প্ৰতিফল তেখেতে পাবই। সাংগঠনিক ভেটি আমাৰ BTCত ভালে, মানে পৰ্বতজৰা বুলি নহয় আমাৰ BTCত ভালে। একচুৱেলি আমাৰ BTCত আমি বহুত দিনৰ পৰা আমি নাছিলোঁ। এইবাৰ যিটো MCLA ইলেকশ্যন হ'ল আমি এইটো আমাৰ যে শুই থকা কংগ্ৰেছীবোৰ চবৰে মনত কংগ্ৰেছী কিন্তু কাম কৰিছিল বেলেগৰ কাৰণে। কিন্তু এই শুই থকা কংগ্ৰেছীবিলাক জগালে MCLA ইলেকশ্যনত। তো এইবাৰ চবেই জাগিছে
কংগ্ৰেছী হৈ চবে ওলাব ৰাস্তাত, চবে কাম কৰিব কংগ্ৰেছৰ হৈ। সমষ্টিবাসীলৈ মই এটাই মেছেজ, মই আপোনালোকৰ ল'ৰা, মই আপোনালোকৰ ভাই, মই আপোনালোকৰ চবৰে মোৰ মা দেউতা মোক জন্ম দিছে, আপোনালোকে মোৰ কাৰণে মা দেউতা, ভাই ভনী, ডাঙৰ ভাই ভনী, সৰু ভাই ভনী, মই আপোনালোকৰ চবৰে, মই আপোনালোকৰ মনৰ দুখ দুৰ্দশা বুজিম। আপোনালোকৰ হৈ বিধানসভাত গৈ আগন্তুক নিৰ্বাচনৰ পিছত বিধানসভাত গৈ আপোনালোকৰ হৈ যিমান মাত মাতিব লাগে আপোনালোকৰ হকৰ কাৰণে মই কৰিম। পিছত আহি পাব মিয়া হোক, আমিতো চাওক কংগ্ৰেছ দলত আমাৰ কোনো জাতি ধৰ্ম নাই, এই চবেই জানে। বিজেপি চৰকাৰৰ নীতি হ'ল ইহঁতে ধৰ্ম লৈ ৰাজনীতি কৰা। না আমাৰ কংগ্ৰেছ চৰকাৰত না আপোনাৰ হিন্দু আছে, না মুছলিম আছে, না আদিবাসী আছে, আমি চবে এক। আমি কত ধৰ্ম আমি বিচাৰ নকৰোঁ। গতিকে মিয়া বুলি আমি এটা শব্দ আমি ব্যৱহাৰ নকৰোঁ, তেখেতক মই একো নকওঁ। 26ত তেখেতে নিৰ্বাচন পাব। এইটো এই 26ৰ নিৰ্বাচনত মিয়া বুলি নহয়, মুছলিম বুলি নহয়, আমাৰ হিন্দু ভাই ভনীসকল, আদিবাসীসকল চবে ৰিপ্লাই দিব তাত। থ্যাংক ইউ। नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर, जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।